নমস্কাৰ সকলোকে স্বাগতম জনাইছো লিভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউপি পৰীক্ষাৰ বাবে অসম আৰক্ষী লিখিত পৰীক্ষাত আগৰ বছৰসমূহত আহি থকা প্ৰশ্ন উত্তৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেংগল গেজেট। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে বেংগল গেজেট। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ISRৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ISRৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেংগালুৰু। ISRৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শৈলধৰ ৰাজখোৱা। নিজৰাৰ কবি বুলিলে শৈলধৰ ৰাজখোৱা কবিগৰাকীক জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাৰত। ভাৰত দেশৰ সংবিধান আটাইতকৈ দীঘল। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 28 ফেব্ৰুৱাৰী। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 25 জানুৱাৰী। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ দ্বিতীয় মহাদেশখনৰ নাম কি? পৃথিৱীৰ দ্বিতীয় মহাদেশখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আফ্ৰিকা। পৃথিৱীৰ দ্বিতীয় মহাদেশখনৰ নাম হৈছে আফ্ৰিকা। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স কিমান লাগে? এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স কিমান লাগে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 35 বছৰ। এজন ব্যক্তিৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স 35 বছৰ হ'ব লাগিব। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আশাপূৰ্ণা দেৱী। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল আশাপূৰ্ণা দেৱী। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। বন্দে মাতৰম গীতটো বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে,
অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি? অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অসম গণ পৰিষদ। অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম হৈছে অসম গণ পৰিষদ। নেক্সট কুৱেশ্যনৰ তাত 12 নম্বৰ কুৱেশ্যনটো সুধিছে BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোকৰাঝাৰ। BTADৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 13 নম্বৰ কুৱেশ্যনটো সুধিছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বুধ। বুধ গ্ৰহ। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ হৈছে বুধ গ্ৰহ। নেক্সট কুৱেশ্যনৰ তাত 14 নম্বৰ কুৱেশ্যনটো সুধিছে লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নগাঁও। লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 15 নম্বৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল? কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজেশ্বৰ সিং। ৰাজেশ্বৰ সিংহৰ আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল। নেক্সট কুৱেশ্যনৰ তাত 16 নম্বৰ কুৱেশ্যনটো সুধিছে কথাকলি নৃত্য কোন ৰাজ্যৰ? কথাকলি নৃত্য কোন ৰাজ্যৰ সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেৰেলা। কথাকলি নৃত্য কেৰেলা ৰাজ্যৰ। নেক্সট কুৱেশ্যনৰ তাত 17 নম্বৰ কুৱেশ্যনটো সুধিছে ইবন বটুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? ইবন বটুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহম্মদ বিন তুগলক। ইবন বটুতা মহম্মদ বিন তুগলকক ৰাজত্বকালত ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনৰ তাত 18 নম্বৰ কুৱেশ্যনটো সুধিছে বৈদ্যুতিক ক্ষমতাৰ একক কি? বৈদ্যুতিক ক্ষমতাৰ একক কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৱাৰ্ড। বৈদ্যুতিক ক্ষমতাৰ একক হৈছে ৱাৰ্ড। নেক্সট কুৱেশ্যনৰ তাত 19 নম্বৰ কুৱেশ্যনটো সুধিছে কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল? কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1978 চনত। 1978 চনত অসম জনতা দলৰ চৰকাৰ গঠন হৈছিল। নেক্সট কুৱেশ্যনৰ তাত 20 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ দিখৌবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? অসমৰ দিখৌবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1901 চনত। অসমৰ দিখৌবৈ শোধনাগাৰ 1901 চনত স্থাপন হৈছিল।